ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক ভাৰসাম্য হেৰুৱাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক ভাৰসাম্য হেৰুৱাই আবুল তাবুল বকি আছে। এনেকৈ কেইবাটাও তীব্ৰ বাক্যবৰ্ণেৰে কটাক্ষ কৰিছে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদ। যোৱাকালি শ্বহীদ দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ৰাজহুৱা সভাত এক কটু মন্তব্য কৰা পৰিলক্ষিত হৈছে। খাৰুপেটীয়া থানো অচিনাক্ত লোক বিচৰণ কৰি আছে আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰীৰ সেই কটু মন্তব্যক তীব্ৰ বাক্যবৰ্ণেৰে কটাক্ষ কৰিছে আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদ। এই মুহূৰ্তত যোৱাকালি শ্বহীদ দিৱসৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কটু মন্তব্য কৰিছিল সেই মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। আমাৰ মনবোৰ বেদনা আৰু দুখেৰে পৰিপূৰ্ণ হয় যেতিয়া অচিনাক্ত লোকে কয় যে আমি মাছ বিক্ৰী কৰা বন্ধ কৰি দিম, যেতিয়া অচিনাক্ত লোকে কয় যে আমি নহলে উজনি অসমত কাম নহব। সেই দিনটোতকৈ চৰম অপমানৰ দিন জাতিটোৰ বাবে একোৱেই নাথাকে। কোনোবা অচিনাক্ত লোকে যদি খাৰুপেটীয়াৰ পৰা কয় যে আমি নোখোৱালে তোমালোকে খাব নোৱাৰিবা, তাতকৈ আৰু ডাঙৰ অপমান জাতিটোৰ বাবে একোৱেই হ'ব নোৱাৰে। হয়, এয়া আছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাৰ চকুত দলগাঁও খাৰুপেটীয়াত অচিনাক্ত লোক বিচৰণ কৰি আছে। অচিনাক্ত লোক বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনসকল লোকক বুজাইছে আৰু তাৰ পিছতেই এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সেই মন্তব্যৰ পিছতে এতিয়া আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে তীব্ৰ বাক্যবৰ্ণেৰে কটাক্ষ কৰা পৰিলক্ষিত হৈছে আৰু গৰ্জি উঠিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মানসিক ভাৰসাম্য হেৰুৱাই আবুল তাবুল বকি আছে। এই মুহূৰ্তত আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে কি মন্তব্য কৰিছে সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি শ্বহীদ দিৱসৰ দিনা এখন সভাত তেখেত তাচ্ছিল্য আৰু অপমানসূচক মন্তব্য কৰিছে। এয়া খাৰুপেটীয়া আৰু দলগাঁওবাসী হিচাপে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া বক্তব্যক ঘৃণা কৰিছোঁ আৰু তেখেতক গৰিহণা দিছোঁ। তেখেতৰ এই মন্তব্যটো আজি খাৰুপেটীয়াৰ পৰাই আমাৰ মাধ্যম আন্দোলন আৰু ভাষা আন্দোলনৰ শ্বহীদ ওমৰ আলী আৰু জহৰ আলীৰ অপমান কৰা যেন আমি অনুভৱ কৰিছোঁ। কাৰণ আমাৰ এই জহৰ আলী আৰু ওমৰ আলীয়ে সেই সময়ত ভাষা আন্দোলনৰ সময়ত ইয়াতে খাৰুপেটীয়াৰ মাজমজিয়াতে শ্বহীদ হৈছিলে। আজি খাৰুপেটীয়াৰ পৰা বা বেছিমাৰী দলগাঁৱৰ পৰা যি কৃষিজাত সামগ্ৰী উৎপাদন কৰা হয়, এই কৃষিজাত সামগ্ৰী ৰাজ্যৰ নহয়, গোটেই ভাৰতবৰ্ষ নহয়, গোটেই বিশ্বতে প্ৰেৰণ কৰা হয়। আজি খাৰুপেটীয়াৰ অচিনাক্ত মানুহৰ বিচৰণ ভূমি হৈছে। খাৰুপেটীয়াৰ শাক চব্জিৰ কথা তেওঁ তুলনা কৰিছে। আজি এই কথাটো কিয় মুখ্যমন্ত্ৰী কৈছে? লাজ লগা নাই নেকি? যেতিয়া আমি কৈছিলোঁ যে গৰুখুঁটিৰ প্ৰকল্পটো এটা ফ্লপ প্ৰকল্প, গৰুখুঁটি প্ৰকল্পই বহুত কৃষিভূমি তেওঁলোকে নষ্ট কৰিব আৰু যিসকল উপযুক্ত কৃষক তেওঁলোককহে এই কৃষিভূমিৰ সমবায় ভিত্তিত সমজাই দিয়ক, তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো গুৰুত্ব। আজি গৰুখুঁটি প্ৰকল্প এটা ফ্লপ প্ৰকল্প। আজি তাতে দুৰ্নীতি হোৱাৰো বিভিন্ন সময়ত অভিযোগ আহিছে। ইভেন বিধানসভাতো ইয়াৰ প্ৰশ্ন উত্থাপন হৈছে আৰু প্ৰশ্নৰ জবাব দিব পৰা নাই। আজি গৰুখুঁটিৰ প্ৰকল্পৰ কাৰণে প্ৰায় 22,000 বিঘা মাটিৰ মানে কৃষিভূমি কৃষি সামগ্ৰী উৎপাদন হোৱা নাই আৰু তাৰ কাৰণে মূল্যবৃদ্ধি হৈছে। আজি সেই মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা মুখ্যমন্ত্ৰী, আজি তেওঁ নিজৰ আঁচনি ৰূপায়ণত ব্যৰ্থ হোৱা মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ আবুল তাবুল বকি এটা সমাজক তুচ্ছ তাচ্ছিল্য কৰিব আৰু সেইটো আমি মানি ল'ম, এই কথাটো কেতিয়াও মানি লোৱা কথা নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি অত্যাধিক হাৰত মূল্যবৃদ্ধি হৈছে, মূল্যবৃদ্ধি ৰোধ কৰক। আজি ড্ৰাগছৰ দ্বাৰা যুৱকসকলে আজি আক্ৰান্ত হৈ তেওঁলোকৰ নিজৰ জীৱন ধ্বংসৰ গৰাহলৈ গতি কৰিছে, সেইবিলাক কণ্ট্ৰল কৰক। কণ্ট্ৰল কৰিব পৰা নাই। আজি 1 লাখ চাকৰি দিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে চাকৰি 1 লাখ কমপ্লিট কৰিব পৰা নাই। গতিকে লাজৰ বিষয় যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সাংবিধানিক পদত থাকি আজি তেখেতে এই ধৰণৰ মন্তব্য কৰি আমি লাজ অনুভৱ কৰিছোঁ। আজি হিন্দু মুছলমানৰ নামত এজন মুখ্যমন্ত্ৰীয়ে তুচ্ছ তাচ্ছিল্য কৰি ৰাজনীতি কৰিব বিচাৰিছে। আজি হিটলাৰী পন্থাৰে আজি স্বৈৰাচাৰী শাসন ব্যৱস্থাৰে আজি তেখেত শাসন
পৰিচালনা কৰিছে আজি আপোনালোকে চাব জানে যে এটাৰ পিছত এটাকে আমাৰ সমাজ ব্যৱস্থাক নিষেধ কৰাৰ কাৰণে বিশেষকৈ সংখ্যালঘু জনগোষ্ঠীটোক টাৰ্গেট কৰিছে বা মুছলমান ভাইসকলকো টাৰ্গেট কৰা দেখা যায় গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি মানসিকভাৱে ৰাজনৈতিকভাৱে যি ভাৰসাম্য সেয়া হেৰুৱাই পেলাইছে আৰু তাৰ কাৰণে এই ধৰণৰ আবোল তাবোল মুখ্যমন্ত্ৰী ডাঙৰীয়াই বকি আছে আমি তেওঁক আহ্বান জনাইছোঁ এই ধৰণৰ বক্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকক